ভাগৱত অধিকাৰী অন্তকালত আপোনাৰ দুৰ্লভ দৰ্শন আপোনাৰ আগমনে যে মই মুক্তি পাম এয়া নিশ্চিত হ'ল গুৰুদেৱ কৃপা কৰি অধমৰ সেৱা কৰক গ্ৰহণ কল্যাণমস্তু উঠা ৰাজন গুৰুদেৱ তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট আমি সোধা কি জানিব বিচাৰা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ ইয়াৰ উত্তৰ দিম হে ৰাজন এতিয়া তুমিও আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ হে গুৰুদেৱ ৰাজন আমি কি কৰ্ম কৰিব লাগে কাক স্মৰণ কৰিব লাগে কোন দেৱতাক পুজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় ৰাজন গুৰুদেৱ তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোকৈ শ্ৰেষ্ঠ প্ৰশ্ন জগতৰ বহুতো ঋষিমুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে কিন্তু সেয়া সত্য নহয় কেৱল নাৰায়ণ হে সমস্ত জগতৰ কাণ্ডাৰী বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত সেইদৰে কৃষ্ণত ভকতি কৰিলে সকলো সন্তুষ্ট হয় একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয় মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোকৈ শ্ৰেষ্ঠ হৰি বিমুখ হোৱাজনৰ পৰিত্ৰাণ নাই মুখ্য সাধনৰ বাবে একচিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰ পাদ পদ্ম স্মৰণ শ্ৰৱণেই জীৱন জন্মৰ সফল মুখত ৰাম নাম সকলো সময়তে হৰি কথাত যাৰ প্ৰেম তেৱেই আবদ্ধ হৈ মনুষ্যই তৰিব কিদৰে ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয় ৰাজন গুৰুদেৱ যিজনেই দুৰ্লভ মনুষ্য জীৱন পায় মায়া ছেদ কৰিব নোৱাৰে আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে তেওঁই অনিত্য সংসাৰৰ কথা একো নাজানে যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত ভক্ত চাৰিবিধ আত্ম অমানি জিজ্ঞাসু আৰু জ্ঞানী জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে আৰু সেয়ে ভক্তি হে গুৰুদেৱ আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ কিন্তু কিদৰে চিত্ৰ সিদ্ধি কৰিব পাৰি যিহেতু পাপ নষ্ট
নহ'লে যে ভগৱানে স্থিতি নলয়। কোনটো ধৰ্ম কোনটো অধৰ্ম কলিত মনুষ্যই তৰিব কেনেকৈ? কওক গুৰুদেৱ, মোৰ চিত্ৰ অধীৰ হৈ গৈছে গুৰুদেৱ। ৰাজন, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ 3 চৰণ ভাঙি 4ৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী লোভী সকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই 3 জাতিয়ে ভকতিৰ কথা নুশুনিব। ক্ষুদ্ৰ কৈৱৰ্তই মহাহৰিক ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব। পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্ন্যাসীসকল মহা ধনলোভী হ'ব। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজৰ পিতৃ মাতৃকো ত্যাগ কৰিব। এনে ধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। শুনা ৰাজন, এই কলিত তৰিবৰ বাবে এক কৃষ্ণত বিনে অন্য উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়ে তাতেই তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। শুনা ৰাজন, আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। যিটো কৃষ্ণৰ চৰণে দিওঁ পৰম দুখে ৰখ গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা, তেন্তে ভগৱন্ত স্থিতি ল'ব কেনেকৈ? শুনা ৰাজন, গুৰুদেৱ, শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামৰ 3ডাল প্ৰধান নাৰী আছে। এই 3 নাৰীৰ য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। গুৰুদেৱ, ইন্দ্ৰিয়বিলাকৰো কিবা ৰূপ আছে নেকি? শুনা ৰাজন, গুৰুদেৱ, বাহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণদয় দহুদিশ, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰুযুগল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়াদী ইন্দ্ৰিয়গণ, দেহতে বিশ্বৰ আকাৰ আছে। হে গুৰুদেৱ, আপোনাৰ অনুগ্ৰহত মোৰ মনৰ মল দূৰ হৈ অন্ধকাৰ আঁতৰ হৈ মহাভাগৱতৰ মহাজ্ঞান লাভ কৰিলোঁ। গুৰুদেৱ, কৃপা কৰি ভাগৱতৰ 12 স্কন্ধৰ জ্ঞান মোক কৰক প্ৰদান।
জ্ঞানং পরমগুজ্জং মে যদ বিজ্ঞান সমন্বিতম সরহস্যং তদঙ্গংস্ব গৃহাণ গদিতং ময়া যবানাহং যথা ভাবু যদ রূপ গুণকর্মক তথৈ তত্ত্ব বিজ্ঞানমস্ত তে সদনুগ্রহাৎ। এবে ভাগবত মূর্তি শুনা তুমি। প্রথম দ্বিতীয় স্কন্ধে চরণ দূতয় তৃতীয় চতুর্থে যার হুয়ে হৃদয় নাভি দেখ পঞ্চমে হস্তখে বক্ষস্থল সপ্তমে অষ্টমে কর কমল যুগল কণ্ঠ দেখে নবম দশমে যার তুণ্ড একাদশে ললাট দ্বাদশে ভৈর মুণ্ড হেন ভাগবত মূর্তি মনোহর তমাল সদৃশ বর্ণ শ্যাম কলে বর ভাগবত মূর্তি মনোহর তমাল সদৃশ বর্ণ শ্যাম কলে বর। হে রাজন, মহাভাগৱতৰ এই সকলো ব্ৰহ্ম জ্ঞান তোমাক প্ৰদানিল। এই জ্ঞানৰ বলত তুমিও তৰিলা আৰু ময়ো ধন্য হলো। আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰাই মনুষ্যৰ মুক্তিৰ পথ সুগম হল। আপোনাৰ সান্নিধ্যতে আজি মহাভাগৱতৰ মহাজ্ঞান কৰিলো লাভ। হে গুৰুদেৱ, এই অধমৰ শত কোটি দুখ মাৰ্জনা কৰি প্ৰণিপাত কৰিব উঠা ৰাজন, এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি
হৃদিষ্ঠিত কৰা শৰীৰ নিশ্চল মন স্থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। আমিও এবে ঋষিগণৰ সহিতে বিদায়হে মানো। বাসুদেবায় হে পরম পূজ্য কমল লোচন মহাভাগৱত, কৃপা কৰি মোৰ হৃদয়স্থিত হ'বলৈ মোক শক্তি দিয়া প্ৰভু, শক্তি দিয়া। নমো নমো নারায়ণ হে পূর্ণ তুমি ভাগৱতৰ পৰম তত্ত্ব শুনিলা, তোমাৰ সৰ্ব পাপ মোচন হ'ল। পৰীক্ষিত, জীৱৰ জীৱন আৰু মৰণ, জীৱৰ
দেহৰ কৰ্ম যিবোৰ শৰীৰৰ কৰ্ম আৰু গুণ মনত সৃষ্টি হয় আৰু মন সৃষ্টি হয় মায়াৰ বান্ধোনতে দেহ মন কৰ্ম যেতিয়াই আত্মাৰ সংযুক্ত হয় তেতিয়াই জীৱৰ সকলো কৰ্ম বিলীন হয়। পৰীক্ষিত আমি আদি আমি অন্ত আমাতে সৃষ্টি আমাতে ধর্ম আমি মহা ভাগবত দেখো দেখো কিশোর লীলা পরীক্ষিত মহারাজে ভগবন্তর খিলা কেন জানিল না লোকে ফেরিয়ান কেমন পাতক সারাকি গুলাম কি অপূর্ব দর্শন হৃদিস্থিত হই আমার মোৰ সকলো দুখ কৰিলা কন্দন প্ৰভু সদা থাকে যেন তোমাতে মতি প্ৰভু সদা থাকে যেন তোমাতে বেগ কৰি সহস্ৰ সেনানি ভেদ কৰি আশী পালো মই ভগীৰথী তীৰ সৌৱা পৰীক্ষিত ৰজাই কঠোৰ তপস্যাত মগ্ন হৈ আছে এই সুযোগতে দংশন কৰি প্ৰতিজ্ঞা মোৰ কৰো পূৰণ কাষ চাপিব পৰা নাই ৰজা পৰীক্ষিতৰ কেনেকৈ সম্ভৱ হে প্ৰভু দয়া কৰি মোক দিয়া উপায় তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা
পরীক্ষিত মহাভাগবতর ব্রহ্মজ্ঞান লাভ করি ভগবন্তর মিথ্যা লাভ করি তোমার দ্বারা পরীক্ষিত দংখ হেয়া তোমারে কর্তব্য মাত্র আর পরীক্ষিতর বিধির বিফল হেই প্রতিশোধর কথা কর্তব্যের কথা চিন্তা করা অন্যথা তোমার এই অমঙ্গল হব তোমার এই অমঙ্গল হব তোমার এই অমঙ্গল সঁচা কথা আকাশ বাঁধিয়ে মুখ দিলে সকিয়াই খুলি দিলে মোৰ জ্ঞান চক্ষু ক্ষমা কৰিবা ৰাজন মই কৰ্তব্য পালন কৰিবই লাগিব আৰু ই যে অতি বৰবান্তে হে প্ৰভু এই কৰ্তব্য কৰিবলৈ যেন মোক শক্তি দিয়া প্ৰভু মোক শক্তি দিয়া সম্বৰিলা জগত